নমস্কাৰ মেনিফেষ্ট লাৰ্ণিং চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমৰ সাধাৰণ জ্ঞান নামৰ যিটো সিৰিজ মই আৰম্ভ কৰিছিলোঁ 1000+ কুৱেশ্যনৰ তাৰে আজি 6 নম্বৰ পাৰ্টটো আলোচনা কৰিম, যিবোৰ কুৱেশ্যন অলৰেডি অসম গভৰ্ণমেণ্টৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আগতে অহা দেখা গৈছে। লগতে এইবোৰ আপোনালোকৰ আগন্তুক যিবোৰ অসম পুলিচ সাব ইন্সপেক্টৰ ABUB কনষ্টেবল বা আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2 বা APSCৰ প্ৰিলিমছ বা অন্যান্য যিকোনো ষ্টেট গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে সহায়ক হ'ব। গতিকে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিব লওক। আজি প্ৰথম কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ এক্ট্ৰেছ টু উইন নেশ্যনেল এৱাৰ্ড আণ্ডাৰ দ্য বেষ্ট এক্ট্ৰেছ কেটেগৰী। শ্ৰেষ্ঠ অভিনেত্ৰী শ্ৰেণীৰ অধীনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী কোন আছিল সেইটো সুধিছে। অপশ্যন 4টা দিয়া আছে। অপশ্যন এ বীণা দাস, অপশ্যন বি মলয় গোস্বামী, অপশ্যন চি ৰীমা দাস আৰু অপশ্যন ডি দি আছে তৰালী শৰ্মা। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে মলয় গোস্বামী। মলয় গোস্বামীয়ে বেষ্ট এক্ট্ৰেছ কেটেগৰীত নেশ্যনেল এৱাৰ্ড পাবলৈ সক্ষম হৈছিল। পৰৱৰ্তী কুৱেশ্যন আগবাঢ়িছোঁ। ইন হুইচ ইয়াৰ ফুলগুৰি আপৰাইজিং টুক প্লেচ। ফুলগুৰি বিদ্ৰোহ কিমান চনত হৈছিল সেইটো সুধিছে। অপশ্যন এ 1894, অপশ্যন বি 1994, অপশ্যন চি 1894 আৰু অপশ্যন ডি দি আছে 1861। গতিকে ফুলগুৰি কৃষক বিদ্ৰোহ 1861 চনত হৈছিল। গতিকে অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনত আগবাঢ়িছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ কেবিনেট মিনিষ্টাৰ অফ ইউনিয়ন কেবিনেট। কেবিনেটৰ প্ৰথমগৰাকী অসমীয়া কেবিনেট মন্ত্ৰী কোন আছিল সেইটো সুধিছে। অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাৰ্ষ্ট কেবিনেট মন্ত্ৰী। অপশ্যন এ জাকিৰ হুছেইন, অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ, অপশ্যন চি পাৰ্বতী কুমাৰ গোস্বামী আৰু অপশ্যন ডি দি আছে ৰমেশ চন্দ্ৰ ডেকা। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে ফখৰুদ্দিন আলী আহমেদ। এই ফখৰুদ্দিন আলী আহমেদে আছিল প্ৰথমগৰাকী আছামী যিয়ে কেবিনেট মিনিষ্টাৰ হ'বলৈ সক্ষম হৈছিল। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ বেৰিষ্টাৰ অফ আছাম। অসমৰ প্ৰথমগৰাকী অসমীয়া বেৰিষ্টাৰ কোন আছিল সেইটো সুধিছে। অপশ্যন এ প্ৰণৱ কুমাৰ বৰবৰা, অপশ্যন বি আনন্দৰাম বৰুৱা, অপশ্যন চি হৰিৰাম ডেকা আৰু অপশ্যন ডি দি আছে গণেশ ফুকন। গতিকে অসমৰ প্ৰথমগৰাকী অসমীয়া বেৰিষ্টাৰ আছিল আনন্দৰাম বৰুৱা। গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনত আগবাঢ়িছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ এয়াৰ ভাইচ মাৰ্শ্বাল অফ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ। ভাৰতীয় বায়ু সেনাৰ প্ৰথমগৰাকী অসমীয়া বায়ু উপ মাৰ্শ্বাল কোন আছিল সেইটো সুধিছে। অপশ্যন এ প্ৰণৱ কুমাৰ বৰবৰা, অপশ্যন বি আনন্দৰাম বৰুৱা, অপশ্যন চি হৰিৰাম ডেকা আৰু অপশ্যন ডি দি আছে গণেশ ফুকন। গতিকে প্ৰথমগৰাকী অসমীয়া এয়াৰ ভাইচ মাৰ্শ্বাল অফ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ প্ৰণৱ কুমাৰ বৰবৰা আছিল। গতিকে অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, প্ৰণৱ কুমাৰ বৰবৰা। নেক্সট, হুইচ শিখ গুৰু বিল্ড দ্য ফেমাছ গুৰুদ্বাৰ ইন ধুবুৰী ডিষ্ট্ৰিক্ট। কোনগৰাকী শিখ গুৰুৱে ধুবুৰীত অৱস্থিত এই গুৰুদ্বাৰটো নিৰ্মাণ কৰিছিল সেইটো সুধিছে। অপশ্যন 4টা দিয়া আছে। অপশ্যন এ গুৰু ৰামদাস, অপশ্যন বি গুৰু তেগ বাহাদুৰ, অপশ্যন চি গুৰু অৰ্জন দেৱ আৰু অপশ্যন ডি আছে গুৰু গোবিন্দ সিং। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে গুৰু তেগ বাহাদুৰ। এই গুৰু তেগ বাহাদুৰে এক গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল ধুবুৰীত। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হুইচ ডিষ্ট্ৰিক্ট অফ আছাম অকুপাই হাইষ্ট কনচেনট্ৰেশ্যন অফ ফৰেষ্ট। অসমৰ কোনটো জিলাই সৰ্বাধিক ঘনত্ব বনাঞ্চল আগুৰি আছে, অৰ্থাৎ যথেষ্ট পৰিমাণে হাবি বননিৰে আগুৰি আছে সেইটো সুধিছে কোনটো ডিষ্ট্ৰিক্টত। অপশ্যন এ নগাঁও, অপশ্যন বি গুৱাহাটী, অপশ্যন চি কাৰ্বি আংলং আৰু অপশ্যন ডি আছে ডিমা হাছাও। গতিকে অসমৰ যিটো কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আছে, কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আটাইতকৈ হাইষ্ট ফৰেষ্টে কভাৰ কৰি আছে। গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হাউ মেনি টাইপছ অফ বাম্বো স্পেচিছ আৰ দেয়াৰ ইন আছাম। অসমত কিমান প্ৰকাৰৰ বাঁহৰ প্ৰজাতি আছে সেইটো সুধিছে। অপশ্যন 4টা দি আছে। অপশ্যন এ 40, অপশ্যন বি 41, অপশ্যন চি 42 আৰু অপশ্যন ডি আছে 45। গতিকে এইটো কুৱেশ্যন কণ্ট্ৰভাৰ্চিয়েল, কাৰণ ইয়াত গুগলত মাৰিলে আপোনালোকে বেলেগ পাব আৰু কিতাপতো বেলেগ দিয়া যায়। গতিকে মই যিমান দূৰ জানো অসমত 45 প্ৰকাৰৰ বাঁহ পোৱা যায়, কিন্তু আপুনি যদি গুগলত মানে তাত 51 দেখাব। গতিকে আপোনালোকে যদি ইয়াৰ প্ৰপাৰ এনচাৰটো জানে তেতিয়াহ'লে মোক সেইটো বস্তু কমেণ্ট কৰি মোক জনাই দিব। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ইন হুইচ ইয়াৰ আছাম ৱাজ কমপ্লিটলি এনেক্সড বাই ব্ৰিটিছ। কোন বছৰত ব্ৰিটিছে অসমখনক সম্পূৰ্ণৰূপে দখল কৰি লৈছিল সেইটো সুধিছে। অৰ্থাৎ ব্ৰিটিছে শাসন কৰিবলৈ সম্পূৰ্ণৰূপে লৈছিল আপাৰ আছাম লয়াৰ আছাম। অপশ্যন এ 1838, অপশ্যন বি 1832, অপশ্যন বি 1858 আৰু অপশ্যন ডি আছে 1840। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ যিটো আছে 1838। 1838 চনত ব্ৰিটিছে সম্পূৰ্ণ অসমখনক শাসন কৰিবলৈ লৈছিল। লয়াৰ আছাম আপাৰ আছাম গোটেইখিনিকে কভাৰ কৰি লৈছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হাউ মেনি ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী।
অসমৰ কিমানখন জিলাই আন্তৰ্জাতিক সীমা শ্বেয়াৰ কৰিছে সেইটো সুধিছে অৰ্থাৎ অসমৰ কিমানখন জিলাই মানে বেলেগ কাণ্ট্ৰিৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰিছে সেইটো সুধিছে অপশ্যন এ 6 অপশ্যন বি 7 অপশ্যন চি 8 আৰু অপশ্যন ডি দি আছে 9 গতিকে আমি জানো আমাৰ অসমে দুখন দেশৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে সেইখন হৈছে বাংলাদেশ আৰু ভূটান কিন্তু এই বাংলাদেশ আৰু ভূটানৰ সৈতে আমাৰ কোনখন ডিষ্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ কৰিছে সেইটো সুধিছে গতিকে ইয়াৰ অপশ্যন নম্বৰ চি 8 হ'ব 8খন ডিষ্ট্ৰিক্টে আমাৰ ভূটান আৰু বাংলাদেশৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে কিন্তু তামোলপুৰ এখন নতুনকৈ ডিষ্ট্ৰিক্ট ফৰ্ম হৈছিল কিন্তু সেইটো পুনৰ ৰিমাৰ্জ কৰি দিছিল কিন্তু সেইটো এই তামোলপুৰ ডিষ্ট্ৰিক্টে এতিয়া ভূটানৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰে নে নকৰে সেইটো অফিচিয়েলি কোনো ধৰণৰ ডাটা আপডেট কৰা নাই এতিয়াও বৰ্তমান 8খন ডিষ্ট্ৰিক্টে দেখাই আছে গতিকে আপোনালোকে ইয়াৰ প্ৰপাৰ এনচাৰ পাইছে যদি মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব কিন্তু মই জনালৈকে 8টা ডিষ্ট্ৰিক্টে আছে বৰ্তমান অফিচিয়েল ৱেবছাইটত পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ ইন হুইচ ইয়াৰ টি প্লেণ্ট ৱাজ ডিছকভাৰ্ড ইন আছাম অসমত কোন বছৰত চাহ গছৰ আৱিষ্কাৰ হৈছিল সেইটো সুধিছে অপশ্যন এ 1823 অপশ্যন বি 1837 অপশ্যন চি 1839 আৰু অপশ্যন ডি আছে 1826 গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ যিটো আছে 1823 এই 1823 চনতে অসমত পোনপ্ৰথমবাৰৰ বাবে চাহপাত আৱিষ্কাৰ হৈছিল আৰু প্ৰথম অসমৰ চাহ খেতিয়ক আছিল মণিৰাম দেৱান পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ ইন হুইচ ইয়াৰ আছাম এছ'চিয়েশ্যন ৱাজ ফৰ্মড অসম সন্থা কিমান চনত স্থাপন কৰা হৈছিল সেইটো সুধিছে অপশ্যন এ 1907 অপশ্যন বি 1903 অপশ্যন চি 1954 আৰু অপশ্যন ডি দি আছে 1917 গতিকে আছাম এছ'চিয়েশ্যন 1903 চনত ফৰ্ম হৈছিল গতিকে অপশ্যন বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ডিৰেক্টেড দ্য মুভি ভিলেজ ৰকষ্টাৰ হুইচ ওন দ্য বেষ্ট ফিচাৰ্ছ ফিল্ম স্বৰ্ণকমল এৱাৰ্ড এট দ্য 65 নেশ্যনেল ফিল্মছ এৱাৰ্ড 65তম অৰ্থাৎ 65তম যি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিতৰণ কৰিছিল তাত যিখন ভিলেজ ৰকষ্টাৰ নামৰ বোলছবি আছিল সেইখনে স্বৰ্ণকমল বঁটা পাবলৈ সক্ষম হৈছিল কিন্তু এই ভিলেজ ৰকষ্টাৰ চিনেমাখন কোনে ডাইৰেক্ট কৰিছিল সেইটো দিছে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আগৰ কম্পেৰিটিভ এক্সামত ইয়াক কৰা দেখা গৈছে গতিকে অপশ্যন 4টা দিয়া আছে অপশ্যন এ বীণা দাস অপশ্যন বি মলয় গোস্বামী অপশ্যন চি ৰীমা দাস আৰু অপশ্যন ডি দি আছে তৰালী শৰ্মা গতিকে ভিলেজ ৰকষ্টাৰ নামৰ বোলছবিখন ৰীমা দাসে ডাইৰেক্ট কৰিছিল গতিকে অপশ্যন চি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰিটিছ অফিচাৰ হু ৱাজ কিল্ড ডিউৰিং দ্য ফুলগুৰি আপৰাইজিং যি ফুলগুৰি কৃষক বিদ্ৰোহ হৈছিল সেই ফুলগুৰি কৃষক বিদ্ৰোহৰ সময়ছোৱাত মৃত্যু হোৱা ব্ৰিটিছ বিষয়াজন কোন আছিল সেইটো সুধিছে অপশ্যন এ লেফটেনেণ্ট ছিংগাৰ অপশ্যন বি জেনেৰেল ডয়াৰ অপশ্যন চি উধম সিং আৰু অপশ্যন ডি দি আছে লৰ্ড কাৰ্জন গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ যিটো দি আছে লেফটেনেণ্ট ছিংগাৰ এই লেফটেনেণ্ট ছিংগাৰে এই ফুলগুৰি কৃষক বিদ্ৰোহৰ সময়ত মৃত্যু হৈছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ এনভাইৰমেণ্টেলিষ্ট ৰবীন বেনাৰ্জী মিউজিয়াম ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম পৰিৱেশবিদ ৰবীন বেনাৰ্জীৰ যিটো সংগ্ৰহালয় আছে সেই সংগ্ৰহালয়টো অসমৰ কোনটো ডিষ্ট্ৰিক্টত আছে সেইটো সুধিছে অপশ্যন এ গোলাঘাট অপশ্যন বি ধেমাজি অপশ্যন চি মৰিগাঁও আৰু অপশ্যন ডি দি আছে ডিব্ৰুগড় গতিকে এনভাইৰমেণ্টেলিষ্ট ৰবীন বেনাৰ্জী মিউজিয়ামটো আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত আছে গতিকে অপশ্যন এ টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হুৱেন ডিড আছাম গেট ষ্টেটহুড অসমে কেতিয়া ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল সেইটো সুধিছে অসম যদিও 1948 চনত স্বাধীন হ'ল কিন্তু ইয়াক ফুল ফ্লেগ ষ্টেট হিচাপে কিমান চনত মৰ্যাদা লাভ কৰিছিল সেইটো সুধিছে অপশ্যন এ 1948 অপশ্যন বি 1947 অপশ্যন চি 1950 আৰু অপশ্যন ডি দি আছে 1949 গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি যিটো দি আছে 1950 1950 চনত অসমে সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ Which town of Assam is also known as Manchester of Assam? অসমৰ কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলিও জনা যায় সেইটো সুধিছে অপশ্যন এ গুৱাহাটী অপশ্যন বি শিলচৰ অপশ্যন চি শুৱালকুছি আৰু অপশ্যন ডি দি আছে সৰ্থেবাৰী গতিকে অসমৰ মানচেষ্টাৰ বুলি যিখন শুৱালকুছিৰ চহৰ আছে বস্ত্ৰ নগৰী বুলি যাক জনা যায় সেই শুৱালকুছি চহৰখনক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় গতিকে অপশ্যন চি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ ইন হুইচ ইয়াৰ বুক ফেয়াৰ এট নেশ্যনেল লেভেল ৱাজ হেল্ড এট গুৱাহাটী গুৱাহাটীত নেশ্যনেল লেভেলত অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰন্থমেলা কিমান চনত অনুষ্ঠিত হৈছিল সেইটো সুধিছে গতিকে এইটো দুটা কুৱেশ্যন আছে ক'ত হৈছিল গুৱাহাটীত হৈছিল কেতিয়া হৈছিল সেইটো সুধিছে নেশ্যনেল লেভেলত বুক ফেয়াৰ অপশ্যন এ 1978 অপশ্যন বি 1984 অপশ্যন চি 1970 আৰু অপশ্যন ডি দি আছে 1980 গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে 1984 1984 চনত নেশ্যনেল লেভেলত গুৱাহাটীত
ৰাষ্ট্ৰীয় পৰ্যায়ত বুক ফেয়াৰ হৈছিল গতিকে সেইটো বস্তু মনত ৰাখিব পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ আছাম শ্বেয়াৰ দ্য ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ টু কাণ্ট্ৰি অসমৰ যিমানবোৰ ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টসমূহৰ 8খন ডিষ্ট্ৰিক্টে আমাৰ ওচৰ চুবুৰীয়া দুখন দেশৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে গতিকে সেই দেশ দুখন কোন কোন সেইটো সুধিছে অপশ্যন এ ভূটান এণ্ড বাংলাদেশ অপশ্যন বি ভূটান এণ্ড ম্যানমাৰ অপশ্যন চি বাংলাদেশ এণ্ড নেপাল আৰু অপশ্যন ডি দি আছে নেপাল এণ্ড চাইনা গতিকে আমাৰ অসমৰ 8খন ডিষ্ট্ৰিক্ট ভূটান আৰু বাংলাদেশৰ সৈতে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে গতিকে অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইন হুইচ ইয়াৰ বুক ফেয়াৰ এট ষ্টেট লেভেল ৱাজ হেল্ড এট নগাঁও গতিকে ইয়াতো দুটা কুৱেশ্যন আছে যে ষ্টেট লেভেলত বুক ফেয়াৰ যিটো হৈছিল সেইটো কোন চনত হৈছিল আৰু ক'ত হৈছিল ইয়াতে নগাঁৱত হোৱা বুলি গম পালোঁ ষ্টেট লেভেলত যিটো হৈছিল ইয়াৰ আগৰ কুৱেশ্যনটোত গম পালোঁ যে নেশ্যনেল লেভেলত যিটো বুক ফেয়াৰ হৈছিল সেইটো গুৱাহাটীত হৈছিল 1984ত কিন্তু এইটো ষ্টেট লেভেলত ক'ত হৈছিল নগাঁৱত হৈছিল এতিয়া কিমান চনত হৈছিল সেইটো সুধিছে অপশ্যন এ 1978 অপশ্যন বি 1984 অপশ্যন চি 1970 আৰু অপশ্যন ডি দি আছে 1980 গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ যিটো দি আছে 1978 এই 1978ত প্ৰথম ষ্টেট লেভেলত নগাঁৱত বুক ফেয়াৰ হৈছিল গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিছে লাইক কৰিব বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই ধন্যবাদ